মোবাইল এৰাই দিয়া নাই পৰহি গধূলি সি ৰাজ চাব আহিছিলে মানে ৰাজ মানে ঠিক ৰাজ চাম বুলি অহা নাছিলে ভিনাগতৰ ঘৰত আহিছিলে তাৰপিছত ভিনাগতৰ ঘৰত গৈ কিনে চাহ তাহ খাই কিনে ক'লে যে এবাৰ মই ৰাসত যাই কিনে গোহাঁই চাই আহোঁ আহিম বুলি কৈ 7টামান বজাত লাষ্ট ডাঙৰ ককাইকে ফোনত পাইছে তাক পোৱাৰ পিছত আপোনাৰ তাৰপিছত এই ৰাস চাই কিনে সি যোৱা কথা আছিলে ঘৰত কিন্তু 8:30মান বজাত যেতিয়া যোৱা নাই বায়েকে ফোন কৰিলে এবাৰ মোবাইলটো চুইচ অফ পালে তাৰপিছত থাকিল অকণমান সময় 9টামান বজালৈকে থাকিলে বায়েকে তাৰপিছত 9টা বজাত ঘৰলৈ যাই পোৱাতে ঘৰত ফোন কৰিলে আকৌ তেতিয়াহে অলপ মানে বিচাৰ মানে হেৰি লাগিলে ক'ত গ'ল সি তাৰপিছত তেনেকৈ সিদিনা তেনেকৈ থাকিলে আৰু পিছত ৰাতি আহিলে দাদাহঁত আহি চালে ইয়াত 4টা বজালৈকে কোনো খবৰ পোৱা নাই তাৰপিছত কালি আমি গম পালোঁ যে ইয়াতে এটা মানুহ মানে ইয়াতে কোনোবা লাইটত কাম কৰি থকা মানুহ এটা পৰা দেখা পোৱাৰ পিছত আমাৰ গাঁৱৰ মানুহ আহিলে কিন্তু কালি কোনো হেৰি গম পোৱা নাছিলোঁ তাৰপিছত আজি আমি ৰাতিপুৱা খবৰ পালোঁ যে ইয়াতে এটা মানুহ আহি উঠিছে আহি চালোঁ যে হয় আমাৰ মানুহজনে হয় কি নাম আছিল তেখেতৰ তেওঁৰ নাম আছিলে জয়ন্ত শৰ্মা ঘৰত জোন বুলি মাতিছিলে কিমান বয়স কিমান মানুহ বয়সটো আপোনাৰ 45+। ঘৰত কোন কোন আছিলে তেখেত ঘৰত তেখেতৰ ককাই 3জন ডাইৰেক্ট এটা বায়েক এটা বায়েকটোক বিয়া দিছে মাক আছে দেউতাক আজি 5 মাহমান আগত ঢুকাইছে জয়ন্ত শৰ্মা বুলি চিনাক্ত হৈছে জয়ন্ত শৰ্মা হয় আৰু নলবাৰী আৰক্ষীক খবৰ কৰা গৈছে কৈছে খবৰ কৰা গৈছে